মাজুলীত অবৈধ চোৰাংশিলৰ ৰমৰমীয়া বেহা। মাজুলীৰ বনগাঁৱত অৰুণাচলৰ পৰা অহা ৩খনকৈ অবৈধ শিলৰ ডাম্পাৰ জব্দ কৰে বন বিভাগে। অভিযোগ মতে ডিব্ৰুগড়ৰ জনৈক দেৱয়ে দীৰ্ঘদিনে মাজুলীত চলাই আহিছে এই অবৈধ শিলৰ বেহা। জানিব পৰা মতে ৩খন ডাম্পাৰেই চালানবিহীনৰ লগতে অত্যাধিক বোজা কঢ়িয়াই মাজুলীলৈ চোৰাং শিল সৰবৰাহ কৰিছিল। জব্দকৃত এখন ডাম্পাৰৰ নম্বৰ NL01A7226। বিশেষ সূত্ৰৰ পম খেদি বন বিভাগে বনগাঁৱত জব্দ কৰি ৰাখিছে ৩খন ডাম্পাৰ। আমি 3টা গাড়ী আহিছোঁ। ক'ৰ পৰা আহিছিলা? আমি অৰুণাচলৰ পৰা আহিছোঁ। ক'ত যাবা? ইয়াত আগত কিবা জাহাজ ফিল্ড বনাই আছে নদীত। কোনে আনাইছিলে শিলখিনি? এইটো ইয়াত পেলাই আছোঁ, আমাৰ মালিকেইটাই পেলাই আছে। কিমান দিনৰ পৰা আহিছে শিলটো ইয়াত তোমালোকে আনা? আমি আজি প্ৰথম দিন আহিলোঁ। কি নাছিলে? ফৰেষ্টে থৈলে? ফৰেষ্টৰ মালিক ইহঁতে আজি ইয়াত থৈ গৈছে, ৰাতিপুৱা মালটো খালী কৰিব দিম বুলি কৈছে। তোমালোকৰ চালান তালান আছে নাই? এতিয়া মালিকহে জানিব, মালিকে এতিয়া আমাক ইয়াত থৈ গৈছে। মালিক আহিছিল, ফৰেষ্টৰ আহিছিল, আহি পিনে আমাক ইয়াত ভাল ধুনীয়া জেগা চাই পিনে থৈ গৈছে। ৰাতিপুৱা ৰিজাল্টটো হৈ যাব, তাৰমানে ৰাতিপুৱা মালটো লৈ পিনে খালী কৰিব দিব এনেকুৱা বুলি কৈছে। কোন মালিক? কোন মালিকৰ নাম দেৱ কি লিখে? বৰা। ক'ত ঘৰ? ডিব্ৰুগড়। তেওঁ পূৰ্বেও আনে শিলখিনি এনেকৈ? আগতে আমি নাজানো, আমি নতুন আহিছোঁ। আমি আজি ফাৰ্ষ্ট আহিলোঁ। সেইটোৱে। অৰুণাচলৰ ক'ৰ পৰা আনিছে? চিজিৰ পৰা। অঁ, চালান তালান নোহোৱাকৈ আনিছে? চালান তালান এতিয়া মালিকে জানিব। আজিকালি হোৱাটছআপত ট্ৰান্সফাৰ কৰি দিয়ে। এতিয়া ফৰেষ্টৰ লগত কেনেকুৱা মালিক কি কৰিছে না কৰিছে এইটো আমি নাজানো। আমি ড্ৰাইভাৰ, আমি গাড়ী চলাব লগা হয়, এইটো চলাওঁ আৰু আমাৰ অৰ্ডাৰত আমি চলোঁ। মালিকে অৰ্ডাৰ দিব, য'ত যাব ক'ব ত'তে আমি যাম। ফৰেষ্টৰ মালিক মিলাই পিনে ৰাখিছে, অকলে ফৰেষ্টৰ বুলি নহয় আৰু। মাজুলীৰ পৰা উজ্জ্বল পেগু, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।